বহুত দুখ আৰু ক্ষোভত বিজেপি চৰকাৰৰ নীতি সলনি কৰিবৰ বাবে নীতি পৰিৱৰ্তন হওক। এই শ্ৰমিকৰ ওপৰত যি অত্যাচাৰ চলিছে, শ্ৰমিকৰ ওপৰত যি শোষণ চলিছে, সেইবাবে আজি আমি শ্ৰমিক সংগঠন মাজুলীত আমি 3টা সংগঠনে আছোঁ। ৰন্ধন কৰ্মী, আশা অংগনবাড়ী কৰ্মী, ৰান্ধনী আৰু নিৰ্মাণ শ্ৰমিক, এই 3ও সংগঠনে আমি আজি জিলা কাৰ্যালয়লৈ আমি ওলাই আহিলোঁ প্ৰখৰ ৰ'দকো নেওচি। বহুত দুখ আৰু ক্ষোভত। কথা হ'ল কি, এতিয়া চৰকাৰে, বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে আমাক শ্ৰমিকসকলৰ ওপৰত যি শোষণ চলাইছে, যি শোষণ নীতি বলবৎ কৰিছে, যি আমি আমাৰ এই দুখতো দুখ পাইছোঁ বুলি ক'বলৈ আমাক নোহোৱাকৈ এখন শ্ৰমিক আইন বিৰোধী শ্ৰম কোড আনিবলৈ বিচাৰিছে। এই শ্ৰম কোড বাতিল কৰিবৰ কাৰণে আশা অংগনবাড়ী ৰন্ধন কৰ্মচাৰীসকলক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিবৰ বাবে, কাৰণ কেলে অংগনবাড়ী কৰ্মী ICDSটো বৰ্তমান 50 বছৰ বেছি অতিক্ৰম কৰিছে যোৱা 25 চনতে। তৎসত্ত্বেও আজিলৈকে সংবিধান অনুযায়ী আমি ভাবিছোঁ মানে 50 বছৰ হোৱাৰ পিছত চৰকাৰীকৰণ কৰিব লাগে, কিন্তু হ'লেও আমাক চৰকাৰীকৰণ আজিলৈকে কৰা নাই। আমাক সামান্য এটা মাননি দি থৈ দিছে। এই সামান্য মাননি আমি বহু আন্দোলন বিন্দোলন কৰাৰ পিছত যোৱা অক্টোবৰ মাহত আমাক 1500 টকা এটা বঢ়াই দিলে। তাকো বহু জিলাত এতিয়াও পাবলৈ সক্ষম হোৱা নাই। কিন্তু আমি ভাবিছিলোঁ আমাক একোটা পৰিয়াল চলিব পৰাকৈ এটা মাননি দিয়ক, যেতিয়ালৈকে আমাক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিয়ে, মাননি সলনি মজুৰি নিদিয়ে। কিন্তু এই চৰকাৰে, এই শ্ৰমিক বিৰোধী শোষণ বিজেপি নেতৃত্বাধীন চৰকাৰে আমাৰ কথাক, শ্ৰমিকসকলক কোনো ধৰণৰ মানে কথাক দুখক কোনো ভ্ৰূক্ষেপেই নকৰে। সেই লৈ পেলাই আৰু এতিয়া বৰ্তমান যিটো আমাৰ সিদিনা শিৱসাগৰ জিলাত যিটো সমস্যা হৈ গ'ল, বানপানীৰ সমস্যা, এই সমস্যা মাজুলীত এনেকুৱা ধৰণৰ সমস্যা বহুবাৰ হৈ গৈ আছে। এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে, এই এটা আমাৰ মানে দাবী। আৰু এনেধৰণৰ এতিয়া কৃষক শ্ৰমিকসকলে যিখিনি আমাৰ ফচল কৰে, ফচলৰ গুটি খেতি কৰাৰ পিছত এই ফচলৰ গুটি আহে, আৰু যি খেতি আমাৰ শস্য উৎপাদন হয়, এই শস্যৰ উচিত মূল্য আমি শ্ৰমিকসকলে নাপাওঁ। গতিকে এই বিভিন্ন ধৰণৰ কথাক লৈ এই নিৰ্মাণ শ্ৰমিকসকলে যি পেঞ্চনৰ এটা ব্যৱস্থা কৰিছে, এই পেঞ্চনৰ ব্যৱস্থা 5000 টকা মাহিলী দিয়াৰ বাবে আমি এই দাবী জনাইছোঁ। এনেধৰণৰ আমাৰ বিভিন্ন দাবী লৈ পেলাই আমি আজি এই প্ৰখৰ ৰ'দকো নেওচি আমি জিলা আয়ুক্ত কাৰ্যালয়লৈ ওলাই আহিছোঁ আমাৰ এই 3ও সংগঠনে। ধন্যবাদ। আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাৰ আজি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে প্ৰতি মাহত আমি যিখিনি দৰমহা পাওঁ, দৰমহা যিখিনি বুলি আচলতে শব্দটো ক'বলগীয়া নহয়, আমি আজি 50 বছৰ অতিক্ৰম কৰাৰ পিছতো আমি অংগনবাড়ী কৰ্মীসকলে যিটো আমি মাননি পাব লাগে, সেই মাননিটো আমি আজি ধৰি পোৱা নাই। আমি চৰকাৰক দাবী জনাই আহিছোঁ যদিও আমাক কোনোদিনেই তেওঁলোকে মাহিয়া চকুৰে চাই আছে। আমাৰ দৰমহাটো বৃদ্ধি কৰা নাই, আমাক তেওঁলোকে কামৰ যিমান বোজা দিছে, সেই বোজা আমি সহ্য কৰি আমি প্ৰতিটো বিভাগতে জড়িত হৈ আছোঁ। আজি মানে ডাক্তৰৰ লগত জড়িত হৈ আছোঁ, তালে মাতে আমি তালৈ যাব লাগে। আমাৰ যিখিনি পোষণ টেকাৰত আমি কাম কৰিব লাগে, সেইখিনিত বহুতেই কাম কৰিব লাগে। কিশোৰী ভৰাব লাগে, গৰ্ভৱতী ভৰাব লাগে, ল'ৰা ছোৱালী ভৰাব লাগে। তেওঁলোকক আমি ভৰোৱাৰ উপৰিও FRS কৰিব লাগে। সেই FRSখিনি আমি কৰিবলৈ যাওঁতে অনেক অসুবিধা হয়, তেওঁলোক মানে সময়ত আমি লগ নেপাওঁ। আৰু সেইবিলাক আমি চৰকাৰক প্ৰতি মুহূৰ্ততে দাবী জনাই আহিছোঁ যে আমাক সেইখিনি বন্ধ দিয়ক। আমাক আৰু যিখিনি খাদ্য দিছে শিশুসকলক, সেইখিনি আমাৰ উপকৃত নহয়। যিখিনি খাদ্য আমাক দিব লাগিছিলে, সেইখিনি মানে যিখিনি মানে এতিয়া ক'বলৈও বেয়া, গৰু দানা খায়, গাহৰিয়ে দানা খায়, তেনেকুৱাখিনি খাদ্য চৰকাৰে আমাৰ শিশুসকললৈ মানে যোগান ধৰিছে। আমি এইবিলাক দুৰ্ভাগ্যজনক কথা। আমি বহুত মানে কন্দনা মৰা হৈ আছোঁ। কেলে কৈছোঁ, আজি 5 মাহত ভৰি দিলে, 5 মাহে আমাৰ দৰমহা নাই। এমাহত আমি দৰমহা পাওঁ টকা 8000 টকা। 8000 টকা জানো চলিব পাৰে? 8000 টকা হয়তো ৰজাঘৰীয়াৰ মাত্ৰ এসাঁজৰ ভাত হ'ব, সেই আমি এমাহে চলিব লাগে। তথাপিতো এই আজি 4 মাহ 5 মাহত ভৰি দিলে আমাক তেখেতসকলে দৰমহা
কিয় দিয়া নাই, কি কাৰণে দিয়া নাই আমি নাজানো। আমি জীয়াতো ভুগি আছো। দোকানলৈ গ'লে আমাক দোকানে কুকুৰ খেদা দিয়ে, কাৰোবালৈ ধন বিচাৰি গ'লে কুকুৰ খেদা দিয়ে। এতিয়া আমাৰ উপায় নাইকিয়া হৈছে। আমি চৰকাৰক অনুৰোধ জনাইছো, তেখেতসকলে আমাৰ অংগনবাদী কৰ্মীৰ লগতে ৰান্ধনীসকলৰ মাননি বৃদ্ধি কৰি আমাৰ পৰিয়ালটো সংস্থাপন দিবৰ বাবে আমি চৰকাৰক, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কাতৰে আহ্বান জনাইছো। তেওঁ আমাক চকু মেলি চাব লাগে আৰু লগতে আমাৰ অসমৰ যিখিনি মানে বান বিধ্বস্ত পৰিয়াল তেওঁলোককো সাহায্য দিয়ক। আৰু লগতে আমাৰ প্ৰতি মাহৰ দৰমহা আমি যাতে প্ৰতি মাহে পাওঁ, আমি চৰকাৰলৈ সেয়া অনুৰোধ জনাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি 2005 চনৰ পৰা এতিয়ালৈকে ৰাতিপুৱা 9টা বজাতে বিদ্যালয়ত উপস্থিত থাকি 2টা বজাত ঘৰলৈ যাওঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰে বাৰে অনুনয় বিনয় কৰাৰ পাছতো আমালৈ আজিলৈকে দয়া নপৰিল। নিৰ্বাচনৰ আগত মাত্ৰ টকা 500 বঢ়াই দিছিলে, তাকো সামান্য বুলি ভাবিছোঁ আমি, কাৰণ বস্তুৰ দাম যি বৃদ্ধি হৈছে আমি কিনি খাব নোৱাৰা হৈছোঁ, ল'ৰা ছোৱালীক বিদ্যালয়ত পঢ়ুৱাব নোৱাৰা হৈছোঁ। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক কাতৰে অনুৰোধ কৰিছোঁ, আমাৰ যি প্ৰাপ্য আমাক সোনকালে দি আদায় কৰক আৰু আমাৰ ব্যক্তিগতকৰণ আঁচনিখন বন্ধ কৰক আৰু NGO দিয়াটো বন্ধ কৰক। নহ'লে আমাৰ ইমান দিনে লাগি থকা ৰন্ধন কৰ্মচাৰীসকল ক'লৈ যাব এতিয়া? ইমান কষ্টৰ মাজতো মুখ্যমন্ত্ৰী মহোদয় বেয়া নালাগিল, সামান্য 2000 টকা দিছে। মুখ্যমন্ত্ৰী মহোদয় একাপ চাহৰ দামো নহয়। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক কাতৰে এই কাৰ্যালয়ৰ যোগেদি আমি অনুৰোধ কৰিব বিচাৰিছোঁ, আমি স্মাৰকপত্ৰ যিকেইটা ডিমাণ্ড দি থৈছোঁ, আমাৰ সেই ডিমাণ্ডকেইটা মানি আমাক যেন বিপদৰ পৰা উদ্ধাৰ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাওঁ, তেখেতে আমাক যিটো আশা দিছিলে ভৱিষ্যত চৰকাৰ উন্নতিৰ কাৰণে, কিছুমান আশাত মানে টোপ যাচিছিলে, সেই টোপৰ পৰিৱৰ্তে আমাৰ মহিলাসকলে মানে চৰকাৰ গঠন কৰিছিলে। কিন্তু তেখেতে যেতিয়া এই চৰকাৰখন গঠন কৰাৰ পিছত আমালৈ কি কৰিলে, তেখেতে আমাক মাহীয়াই চকুৱে চালে। কিন্তু আমাৰ ৰান্ধনীসকললৈ তেখেতৰ দয়া কেতিয়াও নপজিলে। 2005 পৰা আমি কৰ্মত ব্ৰতী হৈ আছো। 2005 পৰা আজি বৰ্তমান 2024 চন পালেহি। আমাৰ এই 23 হ'ল আৰু আমাৰ জয়মতী দাস ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আজি সমগ্ৰ দেশজুৰি অংগনবাড়ী কৰ্মী সহায়িকা সংস্থা, আশা কৰ্মী ইউনিয়ন আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী ইউনিয়নে তেওঁলোকক মাননিৰ সলনি মজুৰি আদায় দিয়া, এই সকল কৰ্মী সহায়িকাক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৰ্যাদা দিয়া, লগতে মাহিলী পেঞ্চন আৰু গ্ৰেচুইটিৰ সুবিধা দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে। তেখেতে কেতিয়াও আমাক আগবাঢ়ি আহিব পৰা আমালৈ নাই, কিন্তু আশা দিয়ে, কিন্তু আমাৰ আশা পূৰণ কেতিয়াও নকৰে। এতিয়া ঘৰে ঘৰে দিছে, ধৰক চাহ তামোল খাই, যিসকলে বেয়া নাপাব, আপোনালোকৰ ভিতৰতে যদি কোনোবা আছে মই কৈছোঁ, আপোনালোকে কেতিয়াও মোৰ প্ৰতি ক্ষোভ নাৰাখিব। যিহেতু তেখেতসকলে ঘৰতে বহি অৰুণোদয় আঁচনি সংগ্ৰহ কৰিব পাৰিছে, কিন্তু আমাৰ মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে ইমান কৰ্ম কৰাৰ পিছতো আমাক অৰুণোদয় আঁচনিতো অন্তৰ্ভুক্ত হ'বলৈ আমাক নিদিয়ে। সেইটো কাৰণে আমি ক্ষোভিত। গতিকে শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাওঁ, আমাৰ যাতে এই কৰ্মীসকলক তেখেতে দয়া কৰে। দয়া মানে আমাৰ কৰ্ম অনুযায়ী আমাক মজুৰি যাতে 12 মাহৰ মজুৰি আমাক দিয়ে আৰু মাহৰ প্ৰথম সপ্তাহতে যাতে আমাৰ মজুৰি দি তেখেতে আমাক আদায় কৰে আৰু আমাৰ মনৰ আশা পূৰণ কৰে। তিনিটা সংগঠনে কি ক'ব, যদি চৰকাৰখন লাগে পুনৰ, এতিয়াতো হৈয়ে গ'ল, এইটো ভাঙিব পৰা কাৰো শক্তি নায়েই। গতিকে আগন্তুক যিখন চৰকাৰ যদি হ'বলৈ লাগে, তেতিয়াহ'লে আমাৰ শ্ৰমিকসকলক তেখেতে আমাৰ যিটো প্ৰাপ্য মজুৰি, সেই মজুৰি আমাক দিব লাগিব। নিদিলে হয়তো আমাৰ যদি আমি কৰ্মচাৰীসকলে তেখেতে আমি হয়তো চৰকাৰ আমি গঠন কৰিব নোৱাৰিবও পাৰোঁ, তেখেতক ভোট নিদিবও পাৰোঁ। তেতিয়াতো তেখেতে কেতিয়াও আমাক বাধ্যতা কৰাব নোৱাৰে। প্ৰয়োজন হ'লে আমি কৰ্ম বাদো দিম।